মন্তব্য কৰাই আৰু এখনি কৰাই এখনি এৰিছানো আৰু এখনি 65 বছৰ তেখেতক সম্বৰ্ধনা জনোৱা হৈছে আৰু এই নজৰুলগীতিৰ প্ৰচাৰ প্ৰসাৰ বৃদ্ধি কৰিবলৈ জনোৱা বিশিষ্ট কণ্ঠশিল্পী সৰস্বতী ভট্টাচাৰ্য 2024 বৰ্ষৰ গীতকবি পাৰ্বতী প্ৰসাদ বৰুৱা এখন এৰিছানৰ এখন খৰাং এখন প্ৰশস্তিপত্ৰ আৰু 2 লাখ টকাৰ চেক আগবঢ়োৱা হৈছে শ্ৰীযুত জীৱেশ্বৰ মোহন দেৱলৈ যাৰ ফলে আমাৰ সকলোৰে দৃষ্টি যিগৰাকী ব্যক্তিৰ প্ৰতিটো সিদ্ধান্তই আমালৈ আশাৰ বতৰা কঢ়িয়াই আনে অসমখনক দৃঢ়তাৰে নেতৃত্ব প্ৰদান কৰি থকা ৰাভা দিৱসৰ এই পবিত্ৰ দিনটোত মই অসমৰ জনগণৰ হৈ জনতাৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ গভীৰ প্ৰণিপাত জনাইছোঁ নিজৰ অগতানুগতিক চিন্তা চেতনা আৰু সৃষ্টি কৰ্মৰে অসমৰ সাংস্কৃতিক জীৱন চহকী কৰি থৈ যোৱাৰ বাবে অসমীয়া জাতি সদায় তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ব আজন্ম শিল্পী ৰাভাদেৱ আছিল যথাৰ্থতে এগৰাকী গণশিল্পী জনতাৰ জীৱনৰ সুৰ ৰাভাদেৱৰ মন গহনত অন্তঃসলীলা ফলগুৰ দৰে চিৰ প্ৰবাহিত হৈছিল মানৱতাবাদী দেশপ্ৰেমিক ৰাভাদেৱৰ বহুমুখী কৰ্মজীৱন অসমীয়া জাতীয় জীৱনৰ বাবে সদায় প্ৰেৰণাৰ অমল উৎস এইগৰাকী মহান শিল্পীৰ সোঁৱৰণত আয়োজিত ৰাভা দিৱসৰ পবিত্ৰ অনুষ্ঠানত আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2023 বৰ্ষৰ আজানপীৰ বঁটা আৰু ৰাজ্যিক পৰ্যায়ৰ 2024 বৰ্ষৰ বিষ্ণু ৰাভা বঁটাকে ধৰি সাংস্কৃতিক আৰু সাহিত্য ক্ষেত্ৰৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা আমি অসমবাসী ৰাইজৰ হৈ যোগ্যজনৰ হাতত প্ৰদান কৰিছোঁ আজানপীৰ বঁটা প্ৰাপক বিশিষ্ট শিল্পী চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইন বিষ্ণু ৰাভা বঁটা প্ৰাপক লোককলা শিল্পী ধৰ্মেশ্বৰ নাথ বিশিষ্ট চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্য অমলপ্ৰভা দাস বঁটা প্ৰাপক শিক্ষাবিদ আৰু শিল্পী শ্ৰীযুতা বন্দনা দত্ত চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা প্ৰাপক নাৰী শিশুৰ সুৰক্ষা আৰু উন্নয়নৰ হকে নিৰবিচ্ছিন্ন সেৱা আগবঢ়াই যোৱা সমাজসেৱিকা ডক্টৰ সুনীতা চাংকাকতি গণেশ গগৈ বঁটা প্ৰাপক বিশিষ্ট কবি শ্ৰী আনিছুৰ জামান মামনি ৰয়চম গোস্বামী বঁটা প্ৰাপক সাহিত্যিক শিক্ষাবিদ ডক্টৰ কৰবী ডেকা হাজৰিকা সৈয়দ আব্দুল মালিক বঁটা প্ৰাপক উপন্যাসিক সাহিত্যিক শ্ৰী জয়ন্ত মাধৱ বৰা আহমদ আলী বাছকান্দি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক শ্ৰী তৰেণ চন্দ্ৰ বড়ো গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা প্ৰাপক বিশিষ্ট কণ্ঠশিল্পী শ্ৰীযুতা শাশ্বতী ভট্টাচাৰ্যী আৰু বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰাপক বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী শ্ৰী জীৱেশ্বৰ মহান ডাঙৰীয়াক মই অসমবাসী ৰাইজৰ হৈ আন্তৰিক অভিনন্দন জনাইছোঁ পৰম পিতাৰ ওচৰত তেখেতসকলৰ সুদীৰ্ঘ কৰ্মময় জীৱনৰ বাবে প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলৰ অৱদানে আমাৰ জাতীয় জীৱনক বহু দিনলৈ চহকী কৰি ৰাখক তাকেই পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৰাভা দিৱসৰ এই পবিত্ৰ অনুষ্ঠানত মই অনন্য প্ৰতিভাধৰ বৈচিত্ৰ্যময় ব্যক্তিত্বৰ গৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতি শ্ৰদ্ধা জনাই কিছু কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকা চহৰত বিষ্ণু ৰাভাৰ পূৰ্বপুৰুষসকল আছিল কামৰূপ জিলাৰ ৰাণী অঞ্চলৰ জন্মস্থান ঢাকাতে ৰাভাই শৈশৱকাল কটাইছিল আৰু সেনা বাহিনীৰ প্ৰাথমিক বিদ্যালয়ত বাংলা ভাষাৰ মাধ্যমেৰে শিক্ষা লাভ কৰিছিল ৰাভাদেৱে ঢাকাৰ আন এখন উৰ্দু মাধ্যমৰ স্কুলতো পুনৰ প্ৰাথমিক শিক্ষা লাভ কৰে 12 বছৰ বয়সত তেজপুৰলৈ অহাত ৰাভাৰ হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰম্ভ হয় তেওঁৰ 1926 চনত প্ৰথম বিভাগত মেট্ৰিক পাছ কৰে
আৰু অবিভক্ত দৰং জিলাৰ প্ৰথম হৈ কুইন এক্সপ্ৰেছ পদক লাভ কৰি মেধা শক্তিৰ পৰিচয় দিয়ে। ৰাভাই কলিকতালৈ গৈ সেন্ট পলছ কলেজত উচ্চ শিক্ষাৰ পাতনি মিলে। 1928 চনত তাৰ পৰাই তেওঁ প্ৰথম বিভাগত ISC পৰীক্ষা পাছ কৰে। পদাৰ্থ বিজ্ঞানত অনাৰ্ছ সহ BSc পঢ়িবলৈ লয় কলিকতাৰ ৰিপন কলেজত। 1929 চনত ভাৰতত স্বদেশী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰে। কলিকতীয়া ছাত্ৰ জীৱনৰ অভিজ্ঞতাই ৰাভাক ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে সচেতন কৰি তুলিছিল। ৰিপন কলেজত তেওঁ আন ছাত্ৰৰ সৈতে ব্ৰিটিছ বিৰোধী আন্দোলনত অংশ লৈছিল। স্বাধীন চিতিয়া ৰাভাই পুলিচৰ অত্যাচাৰত অতিষ্ঠ হৈ ৰিপন কলেজ এৰি কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত BA তৃতীয় বাৰ্ষিকত নাম লগায়। ইতিমধ্যে স্বদেশী আন্দোলনৰ সূতে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ ধাৰণ কৰে আৰু কোচবিহাৰতো তাৰ অনুৰূপ প্ৰভাৱ দেখি ৰাভাই সেই আন্দোলনত জঁপিয়াই পৰে। এনেদৰে ছাত্ৰ জীৱনৰ পৰা বিষ্ণু ৰাভা ক্ৰমান্বয়ে এগৰাকী সক্ৰিয় স্বাধীনতা সংগ্ৰামীলৈ ৰূপান্তৰিত হ'ল। তেজপুৰলৈ আহিও ৰাভাই পুনৰ বজ্ৰকণ্ঠে গৰজি উঠিল স্বাধীনতাৰ দাবীত। ৰাভাই যাতে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত কোনো পৰীক্ষা দিব নোৱাৰে তাৰ বাবে ব্ৰিটিছ চৰকাৰৰ পৰা বিশ্ববিদ্যালয়লৈ নিৰ্দেশ আহিল। চৰকাৰৰ নিৰ্দেশ অনুযায়ী ৰাভাই কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত BAৰ চূড়ান্ত পৰীক্ষা দিয়াৰ অনুমতি নোপোৱাত আধৰুৱাভাৱে কলেজীয়া জীৱনৰ সামৰণি পৰিল। এইগৰাকী স্বাধীনতা সংগ্ৰামী বিশিষ্ট শিল্পীৰ 56 সংখ্যক মৃত্যু দিৱস আজি সাংস্কৃতিক নগৰী ঐতিহাসিক তেজপুৰত ৰাজ্য চৰকাৰে আয়োজন কৰিছে। তেজপুৰ চহৰৰ সৈতে ৰাভাৰ আছিল এক আত্মিক সম্পৰ্ক। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ সৈতে ৰাভাৰ সাংস্কৃতিক জীৱন সাঙুৰ খাই পৰিছিল শোণিতপুৰতে। তেজপুৰ চহৰ আৰু তাৰ বুকুত থকা বান ৰংগমঞ্চৰ লগত ৰাভাৰ সম্পৰ্ক আছিল এৰাব নোৱাৰা। 12 বছৰ বয়সৰ পৰাই ৰাভা বান ৰংগমঞ্চত নৃত্য অভিনয়ৰ সৈতে জড়িত হৈ পৰিছিল। নানা অভিজ্ঞতাৰ সৈতে সম্পৰ্কিত তেজপুৰ চহৰক উদ্দেশ্য কৰি ৰাভাই মনোৰম গীত ৰচিছিল। তেজ ৰাঙলী শোণিতপুৰী গঢ়িলো তেজেৰে, হৃদয় ফালি শোণিত ঢালি ৰঙা টোপালেৰে, কুমলীয়া দেহৰ ভেটিত তুলি গড় অগণিৰ, প্ৰণয় চাকিৰ প্ৰেম শলিতাৰ জ্বলি দীপ্তি পালিৰ। অসমৰ আধ্যাত্মিক সাংস্কৃতিক সমাজ জীৱনত শংকৰ মাধৱৰ মণিকাঞ্চন সংযোগ যেনেকৈ আছিল দিক নিৰ্ণায়ক পৰিঘটনা, তেনেকৈ জ্যোতি বিষ্ণুৰ সংযোগ আছিল সাংস্কৃতিক ক্ষেত্ৰখনৰ আন এক উল্লেখযোগ্য পৰিঘটনা। জ্যোতিপ্ৰসাদলৈ আছিল ৰাভাৰ অকৃত্ৰিম শ্ৰদ্ধা। জ্যোতিপ্ৰসাদৰ প্ৰতিভাক ৰাভাই বিশ্ব আয়তনিক পৰ্যায়ত বিশ্লেষণ কৰিছিল। জ্যোতিপ্ৰসাদ যে প্ৰকৃততে বিশ্বপ্ৰেমিক সেই ধাৰণা প্ৰতিষ্ঠিত কৰিবলৈ গৈ জ্যোতিপ্ৰসাদ কবিতাত ৰাভাই লিখিছে, জ্যোতি অসমৰে জ্যোতি, ভাৰত জ্যোতি, পৃথিৱীৰ ৰূপদীপ্ত সমুজ্জ্বল জ্যোতি, সুন্দৰক সুন্দৰক চুমি ছটিয়াই সুন্দৰৰ ৰেণুগুৰি ধূলি, ৰূপৰ পৰশ মেলি উজ্বলালে নিচলা অসম মহাভাৰতত। জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাই সুন্দৰ বিশ্ব গঢ়ি সমাজ পৰিৱৰ্তনৰ বাবে কলাক মন্ত্ৰৰূপে লৈ দুষ্কৃতিৰ বিৰুদ্ধে সংগ্ৰামত নামি পৰিছিল। সমাজ পৰিৱৰ্তনৰ বাবে দুয়ো সাংস্কৃতিক অস্ত্ৰৰূপে লৈছিল। এই অনুপ্ৰেৰণাতে ৰাভাই জ্যোতিপ্ৰসাদৰ সৈতে লগ লাগি প্ৰথম অসমীয়া অৰ্কেষ্ট্ৰাৰ সৃষ্টি কৰে। অসমীয়া ঠাচৰ সেই অৰ্কেষ্ট্ৰাত আছিল খোল, তাল, টকা, পেঁপা, ভোৰতাল, নাগাৰাকে ধৰি বিভিন্ন অসমীয়া বাদ্যযন্ত্ৰ। জ্যোতি সংগীতৰ মহত্ব উপলব্ধিত ৰাভা আছিল অদ্বিতীয়। ৰাভাৰ ঐকান্তিক প্ৰচেষ্টাত জ্যোতিপ্ৰসাদৰ গীতৰ সাংগীতিক মাধুৰ্য দুগুণে চৰিছিল। জ্যোতিপ্ৰসাদেও ৰাভাৰ সুৰৰ মূৰ্ছনাত খাটি অসমীয়া গানৰ লয় লাখ বিচাৰি পাইছিল। জ্যোতিপ্ৰসাদৰ সান্নিধ্য লাভ কৰাৰ পৰা ৰাভাৰ অভিজ্ঞতাৰ পৰিসৰ অধিক বৃদ্ধি হয় আৰু অসমৰ থলুৱা সাংস্কৃতিক সম্পদসমূহক নতুন দৃষ্টিভংগীৰে বিশ্লেষণৰ প্ৰেৰণা লাভ কৰে। ৰাভাৰ প্ৰতিভাই প্ৰায়োগিক দিশত পূৰ্ণতা লাভ কৰাত জ্যোতিপ্ৰসাদৰ অৱদান অতুলনীয়। জ্যোতিপ্ৰসাদৰ মৃত্যুৰ বেদনাত ৰাভাই উল্লেখ কৰিছিল, 48 বছৰ বয়সতে দধিচিৰ দৰে অগ্নিতপ্ত শৰীৰেৰে
হিমালয়ৰ দৰে চিৰ উন্নত শিৰ প্ৰশান্ত মহাসাগৰৰ দৰে প্ৰশান্ত হৃদয়ৰ সেই অসমৰ চিৰ আপোন কবি গায়ক চিত্ৰকৰ নৰ্তক অভিনেতা বোলছবি নিৰ্মাতা সাহিত্যিক দূৰদৰ্শা ঋষি জ্যোতিপ্ৰসাদ আগৰৱালাই 1951 চনৰ 17 জানুৱাৰী তাৰিখে অসমীয়াৰ পৰা ভাৰতবৰ্ষৰ পৰা বিশ্বলোকৰ পৰা চিৰ বিদায় ললে জ্যোতিপ্ৰসাদৰ উপৰিও যিকেইগৰাকী পুৰুষৰ সন্মিলনী শক্তিয়ে ৰাভাক প্ৰভাৱিত কৰিছিল সেই সম্পৰ্কে তেওঁ মন্তব্য কৰিছিল এই পৃথিৱীত তিনিজন মহাপুৰুষে জন্ম লাভ কৰিছিল এজন হৈছে স্বয়ং কৃষ্ণ কৃষ্ণ ধাতু লগ্ন কৃষ্টিৰ আকৰ কাৰণে তেওঁ কৃষ্ণ বুলিছিল তেওঁ কি নাজানিছিল গীত বাদ্য নৃত্য ৰাজনীতি ধনুৰ্বিদ্যা ইত্যাদি তেওঁ আছিল সৰ্বগুণবিধি আৰু এজন আছিল ইটালী লিওনাৰ্ডো দা ভিঞ্চি তেওঁ আছিল বৈজ্ঞানিক চিত্ৰকৰ ৰাজনীতিজ্ঞ আৰু এজন আছিল আমাৰ অসমৰে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ যাক আজিও অসমে গুৰু বুলি পূজা কৰি থাকে শংকৰদেৱৰ বহুমুখী প্ৰতিভাত আত্মবিভোৰ হৈ তেওঁ কৈছিল শংকৰদেৱৰ যিকোনো কৃষ্টি বা সাহিত্য বাদ দিলে অসমীয়াৰ মৃত্যু হ'ব শংকৰ নাথাকিলে অসমীয়াৰ একোৱেই নাই শংকৰদেৱে কি নাজানিছিল আৰু কিনো নিদিছিল অসমীয়াক তেওঁৱে সকলো দি গৈছিল শংকৰদেৱৰ দৰে বিষ্ণু ৰাভায়ো অসমৰ পৰ্বত ভৈয়াম জুৰি থকা জনজাতীয় লোকৰ আদিম কলা সংস্কৃতি অসমৰ ইমূৰ সিমূৰ বিয়পি থকা লোককলাৰ প্ৰতি অনুধাৱিত হৈছিল তেওঁ হাৰে হিমজুৱে উপলব্ধি কৰিছিল যে জনতা অফুৰন্ত কলা সংস্কৃতিৰ ভঁৰাল তেওঁ প্ৰকৃত শিল্পীৰ দায়িত্বৰে জনতাৰ হৃদয় আকাশ পোহৰোৱাৰ যত্ন কৰিছিল ৰাভাই আত্মবিশ্লেষণৰ সুৰত কৈছিল তেওঁলোকৰ চেনেহৰ মৰমৰ হিয়াসাগৰত বুৰ মাৰি মই শিল্প সৰস্বতীক লাভ কৰিছো আজি মোৰ সাৰস্বত আত্মাই সৰস্বতী বুৱতী খুটিক বোৱাব খোজে ই মোৰ নিজৰ গৌৰৱ নহয় ৰাইজৰ অন্তৰ ফুলনিৰ ফুলে ফুলে উৰি পৰি মৌগুটি ভুমুৰাৰ দৰে ৰস খুহি মই মোৰ হৃদয়ত মৌকুহ ৰচনা কৰোঁ সেই ৰাইজৰে মৌ মই ৰাইজক বিলাওঁ হি মোৰ কোনো নিজস্ব নহয় শিল্পীৰ ধৰ্ম মই সেই ধৰ্মহে পালন কৰোঁ মানৱপ্ৰেমী ৰাভাৰ বৈচিত্ৰ্যময় প্ৰতিভাক আৰু অধিক বৈচিত্ৰ্যময় আৰু আদৰ্শনীয় কৰি তুলিছে তেওঁৰ নিস্বাৰ্থ মানৱপ্ৰেমে ৰাভাৰ মানৱপ্ৰেমৰ সন্মুখত যেন আন সকলো নগণ্য সেয়েহে ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায় আৰু শ্ৰী অন্নদাশংকৰ ৰায়ৰ দৰে কৃতবিদ্য লোকে ৰাভাক বিশ্বৰ এক শ্ৰেষ্ঠ আসনত স্থান দিছে ব্ৰহ্মপুত্ৰৰ দৰে বিশাল ৰাভাদেৱক বিশাল জনগণে শ্ৰদ্ধাত মৰমত বহু সন্মানেৰে অলংকিত কৰিছিল 1941 চনত বিষ্ণু ৰাভা যেতিয়া কাশী বিশ্ববিদ্যালয়ত নৃত্য প্ৰদৰ্শনৰ বাবে আমন্ত্ৰিত হৈছিল তাত তেওঁ শিৱৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিশ্ববিখ্যাত দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন যি পিছত গৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ আসন শুৱনি কৰিছিল তেওঁ বিষ্ণু ৰাভাক কলাগুৰু বুলি অভিহিত কৰিছিল কলাগুৰু সন্মানৰ উপৰিও ৰাভাই সেইদিনা ভাৰত শ্ৰেষ্ঠ কলাবিদ ৰূপেও ৰাধাকৃষ্ণনৰ পৰা বিশেষ সন্মান লাভ কৰে ৰাভাক বেণুধৰ শৰ্মাদেৱে জিয়া গদাধৰ আখ্যা দিছিল বুৰঞ্জীবিদ শৰ্মাদেৱে পলাতক ৰাভাই নগাপাহাৰত আশ্ৰয় লোৱা পৰিস্থিতিক গদাধৰ সিংহৰ পলাতক অৱস্থাটোৰ সৈতে ৰজিতা খুৱাই ৰাভাক সেই নামেৰে নামাঙ্কিত কৰিছিল ফেৰেংগাদাও আবৌ নামেৰেও জনমানসত ৰাভাৰ পৰিচয় আছে ফেৰেংগাদাও মানে জনজাতীয় ভাষাত ফেহু চৰাই এইবিধ চৰাই ওখ গছৰ ডালত বহি শুৱলি খুৰিয়া মাতেৰে পুৱা ঢলপাত দিয়াৰ আগতে শুই থকা মানুহক দিনটোৰ বাবে সচেতন কৰি তোলে অসমৰ বিভেদমুখী পৰিস্থিতিত ৰাভাই ফেহু চৰাইৰ দৰে সকলোকে একগোট হোৱাৰ আহ্বান জনাইছিল সংকীৰ্ণতাৰ বিৰুদ্ধে ডক্টৰ ভূপেন হাজৰিকাই মন্তব্য কৰিছিল আমাৰ অসমৰ সাংস্কৃতিক আধা আলো ছায়াৰ সময়ত সকলোকে ঢলপাত দিয়াৰ মুহূৰ্তৰ বাবে বাট চাইছে ফেৰেংগাদাও বিষ্ণু ৰাভাই ফেহু চৰাইৰ দৰে ওখ মনৰ উদাৰ মনৰ ওখ গছৰ ডালত বহি
সংকীৰ্ণতাক চুক ভেকুলিসমূহক জোকাই সুৰীয়া গীত গাইছিল। এগৰাকী কৃতবিদ্য সাহিত্যিক হিচাপে সাহিত্যৰ বিভিন্ন দিশসমূহত ৰাভাৰ মৌলিক প্ৰতিভাৰে সজীৱ হৈ উঠিছিল। ৰাভাৰ অমূল্য ৰচনাৰাজি জনতাৰ স্বাৰ্থত ৰচিত হৈছিল। তেওঁ ৰাইজৰ পৰা বিষয়বস্তু বিচাৰি ৰাইজৰ উদ্দেশ্যে ৰচনা কৰিছিল। সেই সংক্ৰান্তত ৰাভাই এনেদৰে কৈছিল, ৰাইজৰ হিয়াৰ কোহৰ পৰা কৃষ্টি অমৃতৰ টোপোলাবোৰ বুটলি আনি মই মোৰ নিজৰ মন কোহত ভৰাই লওঁ। সেই মন কোহত ৰসঘৰা মৌচাক সাজি তাৰ পৰা নিজৰি ওলোৱা ৰসৰ টোপালবোৰ বিলাই দিবলৈ ধৰোঁ। ৰাইজৰ লগত হোৱা ঘনিষ্ঠ সম্পৰ্কই আছিল ৰাভাৰ সৃষ্টিৰ ঘাই উপজীব্য। সমাজত আউল লগোৱা বিভিন্ন সমস্যা ঘাট প্ৰতিঘাতে কেনেদৰে সাধাৰণ ৰাইজৰ জীৱন দুৰ্বিষহ কৰি তোলে, অৰ্থনৈতিক সমস্যাই জনজীৱনৰ ঘাই সমস্যা ৰূপে দেখা দি কি ধৰণে জাতি ধৰ্ম সকলোতে কেৰুণ লগায়, প্ৰাচীন সমাজ ব্যৱস্থাত কেনেদৰে সাধাৰণ ৰাইজে অন্ধকাৰত জীৱন কটায়, এইবোৰৰ প্ৰত্যক্ষ বুজ লোৱাৰ সুবিধা পাইছিল ৰাভাই আত্মগোপনৰ কালছোৱাত। সেই সময়ত তেওঁ ৰাজনৈতিক সাংস্কৃতিক আদি নানা কাৰণত নানা সময়ত নানা ঠাইলৈ যাবলগীয়া হৈছিল। সেই পৰিক্ৰমাত অসম, নাগালেণ্ড, মেঘালয়, নেপাল, পশ্চিমবংগ, অৰুণাচল আদি ৰাজ্যসমূহৰ সাধাৰণ ৰাইজৰ সৈতে তেওঁ নিবিড় সম্পৰ্ক গঢ়ি উঠে। তেওঁলোকৰ সমস্যাপূৰ্ণ জীৱনৰ বিষয়ে গম লৈ সেই সমস্যাসমূহৰ সমাধানৰ পথ ৰচনা কৰাৰ উদ্দেশ্যে ৰাভাই হাতত কলম তুলি লৈছিল। তেওঁৰ বক্তৃতা, সাহিত্য সৃষ্টি, গীতি কবিতা, গীতৰ সুৰ, অভিনয় কলা, চিত্ৰশিল্পী আদি সৃষ্টিসমূহত আৰু জীৱন দৰ্শন আদি সকলোতে আছিল মানৱীয় প্ৰমূল্যবোধ আৰু জীৱন বিখ্যা। ৰাভাই বিভিন্ন ভাষা আয়ত্ত কৰাৰ ফলত তেওঁৰ ৰচনাৰ মাজত বিভিন্ন ভাষাৰ ব্যৱহাৰ দেখা যায়। ৰাভাৰ প্ৰগতিশীল ৰচনা বিভিন্ন উপাদানেৰে সমুজ্জ্বল আৰু অসমীয়া সাহিত্য ইতিহাসত এক উল্লেখযোগ্য অধ্যায় ৰূপে পৰিগণিত হৈছে। তেওঁৰ ৰচনাত ব্যৱহৃত পাইখেনীয়া ভাষা আছিল সহজ সৰল গাঁৱলীয়া ৰাইজৰ মুখৰ ভাষা। ঘৰুৱা উপমা, জতুৱা ঠাঁচৰ ব্যৱহাৰে ৰাভাৰ লিখনিৰ মাধুৰ্য অধিক বৃদ্ধি কৰিছিল। কোনো লিখনিৰ মাজত সংস্কৃত ভাষাৰ সঘন প্ৰয়োগে ৰচনাশৈলীৰ গাম্ভীৰ্য বৃদ্ধি কৰিছে। বিষয়বস্তু অনুযায়ী পৰিৱেশ ৰচনাত ৰাভা পাকৈত আছিল, যাৰ বাবে তেওঁৰ ৰচনাসমূহ সৌষ্ঠৱপূৰ্ণ আৰু বৰ্ণাঢ্য। সংখ্যাত তাকৰিত হ'লেও তেওঁৰ প্ৰবন্ধৰাজি আছিল অভিজ্ঞতালব্ধ ব্যৱহাৰিক জীৱনৰ পৰিচালক। ৰাভাৰ প্ৰবন্ধসমূহৰ মাজত তেওঁৰ অতীত ইতিহাস, কলা সংস্কৃতি, গভীৰ অনুধাৱনৰ নিদৰ্শন পোৱা যায়। সংস্কাৰমুক্ত বৈজ্ঞানিক দৃষ্টিভংগীৰে তেওঁ ইতিহাস অধ্যয়ন কৰি প্ৰবন্ধসমূহ ৰচনা কৰিছিল। ৰাভা আছিল জীৱন শিল্পী। কথা বতৰা, কাম কাজ, শিল্প সাধনা, লিখা মেলা, আচাৰ বিচাৰ সকলো দিশতে অন্তৰ্দৃষ্টি আৰু মানৱ প্ৰেমৰ স্বতঃস্ফূৰ্ত প্ৰকাশ ৰাভাৰ ব্যক্তিত্বক মহিয়ান কৰিছিল। বহুধা বিভক্ত ৰাভাৰ ব্যক্তিত্বৰ পৰিচয় বহন কৰে তেওঁৰ বৈচিত্ৰ্যপূৰ্ণ কবিতাৰ বিষয়বস্তুৱে। অসমৰ বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰি ঐক্যবদ্ধ অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে ৰাভাই সকলোকে জাগ্ৰত কৰিছিল কবিতাৰ ভাষাৰে। জাগিব লাগিব তই কছাৰী মিকিৰ, খাচী ৰাভা গাৰো মিৰি কুকি নগাবীৰ, খামটি মিচিমি আবৰ লালুং লুচাই, চিংফো চিনটেক মণিপুৰী তাই, টিপ্ৰা ডিমাচা অকা দখলা ককাই, চুতীয়া মদাহী দেউৰী টুটুলা কোচ হাজং বৰাহী, জাগিব লাগিব তই জাগ। ৰাভাৰ পৰিৱেশৰ লগত খাপ খোৱাকৈ গীত গাইছিল আৰু ৰচিছিল। স্বদেশ প্ৰেম, শোষণৰ বিৰুদ্ধে প্ৰতিবাদ, সুন্দৰৰ পূজা, জনজীৱনৰ প্ৰতিচ্ছবি, পঞ্চায়ত গঠন, গণমুকুতি, প্ৰেম বিৰহ আদি ভাৱ সম্বলিত ৰাভাৰ গীতৰ মাজত সাৰ্বজনীনতাৰ পৰশ দেখা যায়। বহুধা বিভক্ত ৰাভাৰ সৰহখিনি গীতেই বিপ্লৱৰ গীত। ৰাভাই খাটি খোৱা হালোৱা বনোৱাৰ উদ্দেশ্যে সৰহ সংখ্যক গীত ৰচিছে। বল 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 কৃষক শক্তি দল, অ বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল। ৰাভাৰ এনে শক্তিশালী সৃষ্টিয়ে জ্যোতিপ্ৰসাদৰ দৰে বিপ্লৱীকো সাহস দিছিল। 1936 চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতি ৰঘুনাথ চৌধুৰীয়ে সজোৰে ঘোষণা কৰিছিল
জ্যোতিৰ জেউতি আৰু ৰাভাৰ আভাত অসমৰ সংগীত জগত উদ্ভাসিত হ'ল। ৰাভাৰ অসমত হেজাৰ হেজাৰ নৃত্যৰ উৎসস্থলী আছে। ওজাপালি, দেওধনী নৃত্য, পুতলা নাচ, সত্ৰীয়া নৃত্য, ঝুমুৰ, বাথৌ আৰু একেবোৰৰ সৈতে সাঙুৰ খাই অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা বিভিন্ন বাদ্যযন্ত্ৰসমূহৰ বিচিত্ৰ ভূমিকাত ৰাভা মুগ্ধ হৈ পৰিছিল। তেওঁ নাট্যশাস্ত্ৰও অধ্যয়ন কৰিছিল। ৰাভাই অভিনয় কৰা ভিন্নমুখী প্ৰতিটো চৰিত্ৰই দৰ্শকক বিমুগ্ধ কৰিছিল। আঘুনা, ভুজুলুংকা আদি চৰিত্ৰৰূপী ৰাভাৰ প্ৰতিচ্ছবি জীৱন্ত হৈ আছে। ৰাজনৈতিক ক্ষেত্ৰখনতো ৰাভাই এসময়ত নামি পৰিছিল। 1962 চনত তেওঁক দেশদ্ৰোহী ৰূপত তেজপুৰ চহৰৰ মাজেদি কঁকালত ৰছীৰে বান্ধি জেললৈ নিয়া হৈছিল। সেই চহৰৰ নাগৰিকেই 1967 চনত ভোটক জয়ী কৰি ৰাভাক বিধায়ক কৰিছিল। লক্ষ্যধৰ চৌধুৰীয়ে লিখিছিল, যিসকলে ৰাভাক পঘাৰে কঁকালত বান্ধি ৰাজপথেদি চোচৰাই লৈ গৈছিল সেইসকলক আজি ৰাইজে নিবিচাৰে আৰু যাক নিৰ্যাতন দিয়া হৈছিল সেইগৰাকী ব্যক্তিকহে ৰাইজে সোঁৱৰণ কৰে। বিধায়ক ৰাভাই ৰাজনৈতিক কাৰ্যকলাপতকৈ কলা কৃষ্টিৰ চৰ্চাত অধিক মনোনিৱেশ কৰিছিল। 1967 চনত বিষ্ণু ৰাভাৰ উদ্যোগত ৰাইজৰ অনুৰোধত ভূপেন হাজৰিকাও নাওবৈচা সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হৈছিল। বিষ্ণু ৰাভাই সেই সময়ত কৈছিল, আমি আৰ্টৰ কাম কৰিম, সংস্কৃতিৰ কাম কৰিম বিধানসভাৰ ভিতৰৰ পৰা। বিধানসভাত জয়ী হৈ ৰাভাই নিজেই কৈছিল, ৰাভা অকল ট্ৰাইবেলৰে নহয়, সকলো শ্ৰমিক, কৃষক, সৰ্বহাৰাৰ প্ৰতিনিধি। ৰাভাই ৰাজনীতিৰ জটিল কথাবোৰৰ পৰিৱৰ্তে সংগীত, নাটক, কবিতা বেছিকৈ কৈছিল। বিষ্ণু ৰাভা আছিল এক বিশাল অনুষ্ঠান। তেওঁ আছিল ব্ৰহ্মপুত্ৰৰ দৰে সুবিশাল। সমন্বয়প্ৰেমী ৰাভাই বিচ্ছিন্নতাবাদক প্ৰশ্ৰয় দিয়া নাছিল। ৰাভাই সম্প্ৰীতি কেৱল জাতি ধৰ্ম নিৰ্বিশেষে হোৱাটো বিচৰা নাছিল। অৰ্থনৈতিক ব্যৱস্থাৰ ক্ষেত্ৰতো সকলো সৰ্বহাৰাৰ মাজত সম্প্ৰীতি হোৱাত গুৰুত্ব দিছিল। আজন্ম শিল্পী ৰাভাই বিৰতিহীনভাৱে শিল্পী সাধনা কৰি থৈ গৈছিল। কাৰাবাস, অজ্ঞাতবাস, ৰাজনীতি, ব্যক্তিগত জীৱনৰ দুখ দৈন্য আদি বিভিন্ন পৰিৱেশত বৰ্ণনাতীত কষ্ট স্বীকাৰ কৰি হ'লেও ৰাভাই শিল্প সাধনা কৰিবলৈ এৰা নাছিল। সকলো কষ্ট অকাতৰে মূৰ পাতি লৈ ৰাভাই নিষ্ঠা সহকাৰে গণকৃষ্টিৰ কাম কৰিছিল। গণদৃষ্টিৰে সকলোৰে লগত ওতঃপ্ৰোত সম্পৰ্ক গঢ়ি তুলিছিল। পুথিগত জ্ঞানতকৈ প্ৰায়োগিক দিশত অধিক গুৰুত্ব আৰোপ কৰাৰ বাবে ৰাভাৰ সৃষ্টিৰাজি আছিল প্ৰাঞ্জল আৰু গণমুখী। জনতাৰ শিল্পী বিষ্ণু ৰাভা কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল যদিও প্ৰতিজন অসমীয়াৰ হৃদয়ত ৰাভা প্ৰতিভা সদায় সঞ্জীৱিত হৈ আছে আৰু ভৱিষ্যতেও থাকিব। ৰাভাৰ মৃত্যুত অন্তৰংগ বিপ্লৱী শিল্পী হেমাংগ বিশ্বাসে লিখিছিল, কাৰো মৃত্যু উৰি যোৱা গংগা চিলনীৰ সৰি পৰা পাখি, কাৰো মৃত্যু পৰ্বতৰ খহি পৰা চূড়া, ভুই কপে ভূটানৰ টিং বাগৰি বাগৰি আনে ভৰা লুইতেদি। চাপৰিত মূৰ্ছিতা অসম, পাৰে পাৰে উচুপনি, তথাপিতো বুৱতী খুটিত ফেনে ফুটুকাৰে বয় যৌৱনৰ গীত মৃত্যুহীন প্ৰাণ। সুখিতৰ কলিজাৰ ৰঙা পোৱালেৰে গঠা আলোক মিনাৰ চিৰ অনিৰ্বাণ জলে মুক্তি দেউলত, তাৰেই ক্ষণিকৰ ৰূপৰ শিকলি বন্ধা, অমিয়া সুৰত মুক্তি দিলা ধাননিত। সাম্যবাদী চেতনাৰে সুদীপ্ত সুন্দৰ ৰাখি গলা হেঙুলীয়া তোমাৰ স্বাক্ষৰ। বিষ্ণু ৰাভাই সংহতিৰ ওপৰত গুৰুত্ব দিছিল। ভূপেন হাজৰিকাই বিষ্ণু ৰাভাৰ বিষয়ে লিখিছিল, আজি বিষ্ণুদা নাই। এইজন বিষ্ণু ৰাভাই আমাক সদায় কৈ আহিছিল যে গোটেই অসমখন আগুৱাই নিবলৈ হ'লে জনগোষ্ঠীয় সাহিত্য সংস্কৃতিক সকলোৰে সন্মান কৰিব লাগিব, তেতিয়াহে আগুৱাই নিব পৰা যাব। সেয়ে মই বিষ্ণু ৰাভাৰ শিষ্যৰূপে সাধাৰণ সাংস্কৃতিক বনুৱা হিচাপে গোটেই পৃথিৱী ঘূৰি ফুৰা শিল্পী হিচাপে কওঁ, বড়ো, ৰাভা, কাৰ্বি, মিচিং এই সকলোবিলাক উপাদান লৈহে লুইতখন হৈছে। এই কথা বিষ্ণু ৰাভাদেও কৈ গৈছে। বিষ্ণু ৰাভাদেৱৰ আদৰ্শ চিৰ প্ৰবাহন বুৱতী নদীৰ দৰে। ৰাভাৰ পবিত্ৰ দিনটোত সমতাৰ জয়গান গোৱা,
মই অমৰ শিল্পীগৰাকীৰ এই কবিতাটো আপোনালোকৰ আগত পুনৰ এবাৰ আওৰাব খুজিছোঁ। বাজক নৱ অনুৰাগে তন্ত্ৰ মন্ত্ৰ মহাৰাগ সুন্দৰ পন্থাৰ মনত উৰ্মকাৰ মহান গতিৰ অৱতাৰ সাগৰ প্ৰশান্তি হওক বসুন্ধৰা হওক একাকাৰ বাজক ৰাগিনী মধুৰ মানৱতাৰ স্বৰ্গসম ঐক্যতা প্ৰণৱকাৰ জংকিত হওক ৰেখা ভিন্নতাৰ গুচি যাওক হীন ভাৱ ধনী দুখীয়াৰ সুখী দুখী হওক একাকাৰ আজিৰ এই 56 সংখ্যক মৃত্যুৰ দিনটোত মৃত্যু দিৱসত আমি সেইগৰাকী জনতাৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধা জনাইছোঁ। শ্ৰদ্ধাৰ সুধীবৃন্দ, গুৱাহাটী মহানগৰীত অসমৰ সৰ্বশ্ৰেষ্ঠ আয়তনৰ ফালৰ পৰা টেকনলজিৰ ফালৰ পৰা আমি 5000 আসনযুক্ত এটা নতুন প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি আছোঁ, যিটো প্ৰেক্ষাগৃহত 5000 লোকে একেলগে অনুষ্ঠান চাব পাৰিব আৰু একেলগে অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব। 1000 গাড়ীৰ পাৰ্কিঙৰ সুবিধাৰে প্ৰায় 300 কোটি টকাৰ এই প্ৰকল্প আমি অহা বছৰৰ ভিতৰত সমাপন কৰিম। এই প্ৰকল্পটো অসম চৰকাৰে জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প নামেৰে নামাঙ্কিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আজি মোৰ সৌভাগ্য হৈছিল বিষ্ণু ৰাভাৰ সমাধি স্থলত যোৱাৰ বাবে। ৰাজ্যৰ পৰিকল্পনা বিভাগৰ ৰাজ্যমন্ত্ৰী হৈ থাকোঁতে এই সমাধি ক্ষেত্ৰৰ প্ৰথম আৰম্ভণিত কিছু বৰঙণি যোগোৱাৰ মই সুবিধা পাইছিলোঁ। সেয়া আছিল 20 বছৰ আগৰ কথা। আজি পুনৰবাৰ সমাধি ক্ষেত্ৰলৈ গৈ মোৰ ভক্তি ভৰা শ্ৰদ্ধা ৰাভাদেৱলৈ আগবঢ়াই পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। এই সমাধি ক্ষেত্ৰক আজি সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰ কৰা হৈছে। সেই সমন্বয় ক্ষেত্ৰটোক সজাই পৰাই তুলিবলৈ ৰাজ্য চৰকাৰে কেইদিনমান আগতে 50 লাখ টকা আগবঢ়াইছিল। আজিৰ সভাত সেই সমাধি ক্ষেত্ৰৰ মানদণ্ড উন্নত কৰিবলৈ মই আকৌ 1 কোটি টকাৰ আন এটা অনুদানো ঘোষণা কৰিছোঁ। মই শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ক অনুৰোধ কৰিম, সমাধি ক্ষেত্ৰৰ পৰা কলীয়া ভোমোৰা দলঙলৈ এটা প্ৰাকৃতিক নৈসৰ্গিক দৃশ্যৰ মাজেৰে সুন্দৰ ৰাস্তা এটা বনোৱাৰ সুবিধা আছে, যি তেজপুৰৰ সৌন্দৰ্যক আৰু অধিক উৎকৰ্ষতালৈ লৈ যাব। এই দিশতো মই কি ধৰণে এটা সুন্দৰ পথ সমাধি ক্ষেত্ৰৰ পৰা কলীয়া ভোমোৰা দলঙলৈ বনাব পাৰি তাৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈও মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। ৰাভাদেৱৰ প্ৰতি শ্ৰদ্ধা জনাবৰ বাবে আজি আপোনালোক সমবেত হৈছিল। বঁটাপ্ৰাপ্ত আটাইকে মই পুনৰ এবাৰ অসম চৰকাৰৰ হৈ অভিনন্দন জনাইছোঁ আৰু অসমৰ কলা কৃষ্টি সংস্কৃতি জ্যোতি আৰু বিষ্ণুৰ প্ৰেৰণাৰে সদায় মহাবাহু লুইতৰ দৰে বৈৰক আমি সদায় বিশ্বৰ মানচিত্ৰত এটা উন্নত সভ্য ৰাষ্ট্ৰ সভ্য জাতি হিচাপে জ্যোতি বিষ্ণুৰ সাহিত্যিক শিল্পিক অলংকাৰসমূহেৰে আমি যাতে মূৰ দাঙি থিয় হৈ থাকিব পাৰোঁ তাকে কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। আপোনাৰ প্ৰতিটো কামৰ প্ৰতি আছে সকলোৰে শুভেচ্ছা।